মৰাণ আৰক্ষী থানাৰ এলেকাত সক্ৰিয় হৈ আছে 4জনীয়া আলফা কেডাৰ আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক আগন্তুক স্বাধীনতা দিৱস উপলক্ষে মৰাণত প্ৰশাসনৰ ব্যাপক তৎপৰতা আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত দুৰ্বৃত্তই যাতে চৰকাৰী কাৰ্যালয় হিন্দীভাষী লোকৰ ওপৰত ৰেলৱে লাইন কালভাৰ্ট দলং অইল ইণ্ডিয়া পাইপলাইন OCS ইটাভাটা আদিত কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিব গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীয়ে ইফালে মৰাণ আৰক্ষী থানাৰ এলেকাত সক্ৰিয় হৈ আছে 4জনীয়া আলফা কেডাৰ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত এই আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ বৈঠকত সকলোকে নিষ্ঠাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনালে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এই কারণে আমার যিখিনি মেইন এরিয়া ধরক ইয়াজান আমার বর্ডার যেটা এরিয়া মেজপথার আহিছে কিন্তু তারপর ধেমেচি আহিছে এই এরিয়াখিনি অলপ তীক্ষ্ণ নজর রাখুন কারণ আপনাদের জানে ইতিমধ্যে 4জন আলফা কেডার তাতে এতিয়াও এক্টিভ হয়ে আছে আটাইকেইজন প্ৰায় 2জন আপোনাৰ মেজপথাৰ এৰিয়াৰ না মেজপথাৰ আৰু এজন মহমাৰ 2জন মহমাৰ ৰাজুৱাৰ ঘৰ ক'ত ৰাজুৱাৰ বুলি এজন আছে কমললৈ এই এৰিয়াখিনিৰ যিকেইখন VDP আছে আপোনালোকে তাত তীক্ষ্ণ নজৰ ৰাখক আৰু ঢিলাই যদি দিয়ে নহয় পিছত কিন্তু আমি সকলোৱে ভুগিব লাগিব ইয়াৰ যিটো ফলাফল হ'ব আমি সকলোৱে ভুগিব লাগিব সেইকাৰণে বেছি দিন নাই আজি 6 তাৰিখ হ'ল আৰু 5-9 দিন 8-9-10 দিন হ'ব আমি যদি সকলোৱে একেলগে কাম কৰোঁ আমাৰ আগন্তুক যি 15 আগষ্ট আছে সকলোৱে পাৰ হ'ব বুলি মই আশা কৰিছোঁ পুনৰবাৰ সকলোকে মোৰ অনুৰোধ আজিৰ পৰা আপোনালোকে ডিউটিখিনি সম্পূৰ্ণভাৱে নিষ্ঠাৰে পালন কৰক দেই ইয়াকে কৈ মোৰ চব সামৰণি আগন্তুক 15 আগষ্টৰ উপলক্ষে আজি আমাৰ মৰাণ থানাৰ মাহেকীয়া সভাৰ এখন সভা অনুষ্ঠিত কৰা হয় সভাত 15 আগষ্টৰ লগত সংগতি ৰাখি যাতে কোনো অপ্ৰীতিকৰ ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওৰক্ষী বাহিনীয়ে আজি সজাগতা সভা অনুষ্ঠিত কৰা হয় আৰু লগতে অমিত বৃক্ষ আন্দোলনৰ আমাৰ যি পুলি বিতৰণ কৰা হয় প্ৰায় 97খন গাঁওৰক্ষী বাহিনীক আজি পুলি বিতৰণ কৰা হৈছে আৰু সকলোৱে যাতে এই মৰাণ থানা এৰিয়াৰ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় আৰু আমাৰ ইতিমধ্যে OC ছাৰে আমাক জনাইছে যে মৰাণ এৰিয়াত 4জনকৈ আলফাৰ ইতিমধ্যে প্ৰদাপন কৰিছে বুলি আমাৰ OC ছাৰ আমাক জনাইছে কিন্তু সকলো গাঁওৰক্ষী বাহিনীক আমি আহ্বান জনাইছোঁ যাতে মৰাণ থানা এৰিয়াত যাতে কোনো অপ্ৰীতিকৰ ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওৰক্ষী বাহিনীক আজি সজাগ হ'বলৈ আহ্বান জনাইছে মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।